মুহূৰ্তত দিব বিচাৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ অসমত মুছলমান সাম্প্ৰদায়িক দলৰ সৰ্দাৰ বদৰুদ্দিন আজমল আৰু হিন্দু সাম্প্ৰদায়িক দলৰ সৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা এবাৰ অখিল গগৈয়ে আজমল আৰু হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা দি কেইবাটাও বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ মাজত সম্পৰ্ক কি অখিল গগৈয়ে শেহতীয়াভাৱে কি বিস্ফোৰক মন্তব্য কৰিছে প্ৰতিটো তথ্য আহি পৰিছে জনোৱাৰ চেষ্টা কৰিম বদৰুদ্দিন আজমলে বন্দুক এটা পালে এতিয়া মোক গুলিয়াই দিব এই মন্তব্য কৰিছে অখিল গগৈয়ে অসমত ধৰ্মৰ নামত ব্যৱসায় কৰি আছে বদৰুদ্দিন আজমলে অখিল গগৈ মহাবিস্ফোৰক মন্তব্য এই মুহূৰ্তত আমি জনাৰ চেষ্টা কৰিছো আজমলৰ এতিয়া নাও দুবু অৱস্থা মুছলমান সাম্প্ৰদায়িক দলৰ সৰ্দাৰ অসমত বদৰুদ্দিন আজমল আৰু হিন্দু সাম্প্ৰদায়িক দলৰ সৰ্দাৰ হৈছে হিমন্ত বিশ্ব শৰ্মা এই মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিজেপিয়ে হিন্দুক সাম্প্ৰদায়িকতাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে বিধায়ক অখিল গগৈৰ তৰফৰ পৰা বিস্ফোৰক মন্তব্য কৰা হৈছে আৰু এআইডিএফে মুছলমানক সাম্প্ৰদায়িকতাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে কিন্তু অসমত কাকো হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ দিয়া নহব বুলি মন্তব্য কৰিছে অখিল গগৈয়ে বদৰুদ্দিন আজমলে মোক মাৰি দিব পাৰে সেইবাবেই মই সাৱধানে থাকিম চাচা মামাৰ ৰাজনীতি আমি ভংগ কৰি দিছো বুলি মন্তব্য কৰিছে অখিলে বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি পুনৰবাৰ মহাবিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে বদৰুদ্দিন আজমলে বন্দুক এটা পালে এতিয়া এইসমূহ কথা কোৱাৰ বাবে মোক গুলিয়াই দিব বুলি মন্তব্য কৰিছে ধৰ্মৰ নামত ব্যৱসায় কৰি আছে বদৰুদ্দিন আজমলে অখিল গগৈৰ মন্তব্য এয়া আজমলৰ এতিয়া নাও দুবু অৱস্থা মুছলমান সাম্প্ৰদায়িক দলৰ সৰ্দাৰ অসমত বদৰুদ্দিন আজমল অখিল গগৈয়ে কি কৈছে আমি পুনে অখিলৰ মন্তব্য শুনাৰ চেষ্টা কৰিম মানে বদৰুদ্দিন আজমল ডাঙৰীয়াই মানে মোৰ ওপৰত যেটো আক্ৰমণ কৰিছে মোক কেতিয়াবা তেখেতে কুকুৰ বুলি কৈছে তেখেতে মোক কেতিয়াবা জানুৱাৰ বুলি কৈছে তেখেতে মোৰ ওপৰত খং কৰিছে মই বুজি উঠিছো যে তেখেতৰ সন্মুখত যদি মই থিয় হওঁ তেতিয়াহ'লে চাগে তেখেতে মোক মাৰিব কিন্তু প্ৰথম কথা যে এজন ধৰ্মগুৰু ইমান খং উঠাটো ভাল নহয় কিন্তু আমি বুজি উঠিছো যে এজন ধৰ্মগুৰুৱে যেতিয়া ৰাজনৈতিক গুৰু হ'বলৈ যায় আৰু যেতিয়া তেওঁ ধৰ্মক ব্যৱহাৰ কৰি ৰাজনীতি কৰে আৰু যেতিয়া সেই ধৰ্ম আৰু ৰাজনীতিৰ এই যেটো কথা মিতিৰালি ধৰ্মৰ জৰিয়তে মানুহক ঐক্যবদ্ধ কৰি এটা ধৰ্মৰ মানুহক ঐক্যবদ্ধ কৰি আন এটা ধৰ্মৰ মানুহৰ বিৰুদ্ধে যেতিয়া উচতায় আৰু আনটো ধৰ্মৰ মানুহেও যেতিয়া আন এটা বিপৰীত ৰাজনৈতিক দল কৰি দুইটাৰ মাজত সংঘাত সৃষ্টি কৰে অৰ্থাৎ হিন্দু সাম্প্ৰদায়িকতা আৰু মুছলমান সাম্প্ৰদায়িকতা সেই দুইটা সাম্প্ৰদায়িকতাৰ জৰিয়তে আপোনালোকে সকলোৱে দেখিছে যে বিজেপিয়ে হিন্দু সাম্প্ৰদায়িকতাক কষ্ট হিচাপে ব্যৱহাৰ কৰিছে আৰু এআইডিএফে মুছলমান সাম্প্ৰদায়িকতাক কষ্ট হিচাপে ব্যৱহাৰ কৰিছে আৰু এই দুইটাক নাইকিয়া কৰিবৰ কাৰণে আমি ইমান খাটিছোঁ আৰু মুছলমান সম্প্ৰদায়ৰ ৰাইজে আমাক ইমান সমৰ্থন কৰিছে যে এই মুহূৰ্তত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মানে আপোনাৰ মানে নাও দুবু হৈছে সেইকাৰণে তেখেতৰ বিৰাট খং উঠিছে আৰু খং উঠাটো স্বাভাৱিক তেখেতে ধৰ্মৰ যেটো ব্যৱসায় কৰি আছিলে তেখেতে ধৰ্মক যেটো ৰাজনীতিকীকৰণ কৰি আছিলে তাৰ বিৰুদ্ধে সকলো মানুহক যেতিয়া আমি ঐক্যবদ্ধ কৰি দিলোঁ এটা ডেফিনেটলি মই ভাবোঁ যে বদৰুদ্দিন আজমল চাহাবৰ খং উঠাৰে কথা তেখেতে আমাক খং কৰিব তেখেতে আমাক গালি দিব তেখেতে আমাক পাৰিলে কেতিয়াবা মাৰিও দিব সেইকাৰণে মই বাৰু সাৱধানে থাকিম অলপ আজমল চাহাবৰ ওচৰলৈ নাযাওঁ বাৰু মই দূৰে থাকিম কিন্তু এটা কথা খাটাং যে তেখেতে যিমানেই গালি নিদিয়ক লাগিলে তেখেতে মোক কুকুৰ মেকুৰী যিয়ে নকক লাগিলে মই এটা কথা স্পষ্ট কৰি দিছোঁ যে অসমত কোনো ৰাজনৈতিক দলক ধৰ্মৰ ব্যৱসায় কৰিবলৈ দিয়া নহ'ব অসমত কাকোৱেই হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব হিন্দু সাম্প্ৰদায়িক দলৰ সৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুছলমান সাম্প্ৰদায়িক দলৰ সৰ্দাৰ বদৰুদ্দিন আজমল এই দুইজনক যদি তেওঁলোকৰ ৰাজনীতি আমি নাইকিয়া কৰিব নোৱাৰোঁ তেতিয়াহ'লে অসমৰ মানুহ কেতিয়াও শান্তিত থাকিব নোৱাৰে আৰু কেতিয়াও অসমে উন্নয়নৰ দিশত আগবাঢ়ি যাব নোৱাৰে
সেইকাৰণে আমি এই মুহূৰ্তত সকলোৱে লগ লাগি সকলো মানুহে লগ লাগি বদৰুদ্দিন আজমলৰ মুছলমান সাম্প্ৰদায়িকতা আৰু হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু সাম্প্ৰদায়িকতা এই দুইটাক বশ কৰিবৰ কাৰণে এইটোক নাইকিয়া কৰিবৰ কাৰণে আৰু অসমক শান্তি আৰু ঐক্যৰ পথত আগুৱাই লৈ যাবৰ কাৰণে কাম কৰিব লাগিব। মই বদৰুদ্দিন আজমল চাহাবৰ গালিটোক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ। মই বদৰুদ্দিন আজমল চাহাবৰ গালিটোক মই একেবাৰে বেয়া ভাবি লোৱা নাই। মই জানো যে তেখেতৰ খং উঠিব, মই জানো যে তেখেতে মোৰ সন্মুখত পালে মোক মাৰি দিব, মই জানো যে তেখেতে বন্দুক এটা পালে মোক গুলিয়াই দিব। তেখেতৰ ইমান খং উঠিছে কাৰণ তেখেতৰ গোটেই ৰাজনৈতিক ভেটিটো আমি নাইকিয়া কৰি পেলালোঁ। এসময়ত মুছলমান সমাজে তেখেতক মেছিয়া বুলি ভাবিছিল যে মুছলমানক বচাবৰ কাৰণে আহিছে। এতিয়াহে গম পালে মুছলমান সমাজে আমি সোমাই দিয়াৰ পাছত যে তেখেত মুছলমানৰ মেছিয়া নহয়, তো তেখেত মুছলমানৰ আচলতে শত্ৰু, যি হিন্দু সাম্প্ৰদায়িকতাক একেলগতে লৈ বিজেপিৰ লগত একেলগতে তেওঁ তালমিল খেলি তেওঁ যেতিয়াই বিজেপি দুৰ্বল হয় তেতিয়াহ'লে তেওঁৰ শক্তিটো বঢ়াই দিয়ে, তেওঁ সাংঘাতিক ধৰণৰ কথা কৈ দিয়ে, আৰু যেতিয়াই তেখেত দুৰ্বল হয় তেতিয়া আকৌ বিজেপিয়ে তেখেতসকলক শক্তি দি দিয়ে। গতিকে বিজেপিৰ মানে বদৰুদ্দিন চাচা আৰু মামা দুইজনে লগ লাগি ৰাজনীতি কৰি আছিলে, সেই ৰাজনীতিটো ভাঙি দিছোঁ। গতিকে চাচাৰো খং মামাৰো খং, দুইজনে লগ লাগি কি কৰে আৰু ঠিকনা নাই, বাচি থাকিব লাগিব তাৰ মাজতে। মানে বদৰুদ্দিন আজমল ডাঙৰীয়াই মানে মোৰ ওপৰত যিটো আক্ৰমণ কৰিছে, মোক কেতিয়াবা তেখেতে কুকুৰ বুলি কৈছে, তেখেতে মোক কেতিয়াবা জানুৱাৰ বুলি কৈছে, তেখেতে মোৰ ওপৰত খং কৰিছে। মই বুজি উঠিছোঁ যে তেখেতৰ সন্মুখত যদি মই থিয় হওঁ তেতিয়াহ'লে চাগে তেখেতে মোক মাৰিব। কিন্তু প্ৰথম কথা যে এজন ধৰ্মগুৰু ইমান খং উঠাটো ভাল নহয়। কিন্তু আমি বুজি উঠিছোঁ যে এজন ধৰ্মগুৰুৱে যেতিয়া ৰাজনৈতিক গুৰু হ'বলৈ যায় আৰু যেতিয়া তেওঁ ধৰ্মক ব্যৱহাৰ কৰি ৰাজনীতি কৰে আৰু যেতিয়া সেই ধৰ্ম আৰু ৰাজনীতিৰ এই যিটো হঠা মিতিৰালি, ধৰ্মৰ জৰিয়তে মানুহক ঐক্যবদ্ধ কৰি এটা ধৰ্মৰ মানুহক ঐক্যবদ্ধ কৰি আন এটা ধৰ্মৰ মানুহৰ বিৰুদ্ধে যেতিয়া উচতায়, আৰু আনটো ধৰ্মৰ মানুহেও যেতিয়া আন এটা বিপৰীত ৰাজনৈতিক দল কৰি দুইটাৰ মাজত সংঘাত সৃষ্টি কৰে, অৰ্থাৎ হিন্দু সাম্প্ৰদায়িকতা আৰু মুছলমান সাম্প্ৰদায়িকতা, সেই দুইটা সাম্প্ৰদায়িকতাৰ জৰিয়তে আপোনালোকে সকলোৱে দেখিছে যে বিজেপিয়ে হিন্দু সাম্প্ৰদায়িকতা কষ্ট হিচাপে ব্যৱহাৰ কৰিছে আৰু AIDFে মুছলমান সাম্প্ৰদায়িকতা কষ্ট হিচাপে ব্যৱহাৰ কৰিছে। আৰু এই দুইটাক নাইকিয়া কৰিবৰ কাৰণে আমি ইমান খাটিছোঁ আৰু মুছলমান সম্প্ৰদায়ৰ ৰাইজে আমাক ইমান সমৰ্থন কৰিছে যে এই মুহূৰ্তত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মানে আপোনাৰ মানে নাও ডুবু ডুবু হৈছে। সেইকাৰণে তেখেতৰ বিৰাট খং উঠিছে আৰু খং উঠাটো স্বাভাৱিক। তেখেতে ধৰ্মৰ যিটো ব্যৱসায় কৰি আছিলে